ৰোগীৰ বেমাৰৰ ভুল তথ্য প্ৰকাশ কৰাৰ অভিযোগ মৰাণ ব্ৰহ্মপুত্ৰ হস্পিটেলৰ বিৰুদ্ধে অকপতে নিজৰ ভুল স্বীকাৰ কৰিলে ব্ৰহ্মপুত্ৰ হস্পিটেল কৰ্তৃপক্ষই। ডিমৌ কঠালগুৰি নিবাসী মেঘনাথ কুৰ্মীৰ পুত্ৰ নৰোত্তম কুৰ্মীয়ে মৰাণ পিয়লিনগৰস্থিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ব্ৰহ্মপুত্ৰ হস্পিটেলত নিজৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহিছিল। স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত হস্পিটেল কৰ্তৃপক্ষই হেপাটাইটিছ বি ভাইৰাছত আক্ৰান্ত হোৱা বুলি ৰোগীজনক ৰিপৰ্ট প্ৰদান কৰে। তদুপৰি ব্ৰহ্মপুত্ৰ হস্পিটেলে চৰকাৰী ৱেব পৰ্টেলত ৰোগীজন হেপাটাইটিছ বি হোৱা বুলি সন্নিৱিষ্ট কৰে। সেয়েহে চৰকাৰী কৰ্তৃপক্ষৰ ফালৰ পৰা ৰোগীজনক যোগাযোগ কৰাত হোৱাটোৱা লাগে ৰোগীজনৰ পৰিয়ালৰ লোকৰ সন্দেহ উপজাত ৰোগীয়ে পুনৰ ডিমৌ চৰকাৰী চিকিৎসালয়ত পৰীক্ষা কৰাত হেপাটাইটিছ বি ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলি ৰিপৰ্ট লাভ কৰে। ইয়াৰ পিছতে পৰিয়ালৰ লোকে ব্ৰহ্মপুত্ৰ হস্পিটেলত উপস্থিত হৈ অভিযোগ দাখিল কৰাত হস্পিটেল কৰ্তৃপক্ষই নিজৰ ভুল অকপতে স্বীকাৰ কৰে। এতিয়া প্ৰশ্ন হয়, চিকিৎসালয়ৰ নামত ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে নেকি ব্ৰহ্মপুত্ৰ হস্পিটেলে? যিয়ে নহওক পৰৱৰ্তী সময়ত চৰকাৰ অথবা বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আমি ইয়াত আনিছিলোঁ মানে ল'ৰাটোক জণ্ডিছ হৈছিলে। জণ্ডিছ হোৱাৰ মানে অকণমান বাঢ়িছে নে কমিছে বুলি আমি এটা ডাক্তৰক দেখুৱাই পিনে ব্ৰহ্মপুত্ৰ হস্পিটেলত আনিছিলোঁ। আৰু আমি সেইটো মানে ল'ৰাটো কম বেছি হৈছে নেকি কিবা জণ্ডিছটো অলপ চাই ল'ম বুলি এটা ডাক্তৰক ৰিকুৱেষ্ট কৰিছিলোঁ, আছিফ ছাৰক। আছিফ ছাৰে ক'লে চব চিমটমটো চব ঠিক আছে, একো ইয়াৰ বেমাৰ নাই তেনেকৈ। আপোনালোকে যদি মনত অলপ সন্দেহ কৰিছে কিবা এটা টেষ্ট কৰি চাই ল'ব পাৰে। তো আমি চাবলৈ দিছিলোঁ, কিন্তু ইয়াৰ পৰা তেওঁলোকে ভুল তথ্য এটা দিলে, হেপাটাইটিছ হৈছে বুলি তেওঁলোকে পৰ্টেলত পঠিয়াই দিলে। তো তাৰপিছত আমাৰ পৰ্টেলত পঠোৱাৰ পৰা আমাৰ চৰকাৰী বিষয়া কিছুমান আছে, তেওঁলোকৰ হেপাটাইটিছ হৈছে বুলি আমালৈ ফোন কৰিলে, ল'ৰাটো হেপাটাইটিছ হৈছে নেকি বুলি কৈছে। তাৰমানে হোৱাটো নাই, আমিতো জাষ্ট আমি এটা টেষ্ট কৰিছিলোঁ ল'ৰাটোৰ স্বাস্থ্যটো কেনে আছে বুলি, সেইটোহে আমি চাবলৈ গৈছিলোঁ। কিন্তু এইটোতো হ'ব নালাগে, কিয় হ'ব বোলে পালে নহয় বোলে আপোনালোকৰ নামত ওলাইছে বোলে, আপোনালোকৰ ফোন নম্বৰ পাইছোঁ, নাম পাইছোঁ বোলে, এইটোতো হ'ব নালাগে বোলে। এড্ৰেছটো খালী বোলে 2 নং গছপুৰীয়া আছে বুলি এনেকৈ ক'লে। তাৰমানে এইটো এড্ৰেছটোতো ভুল আছে। ল'ৰাটোৰ ঘৰ কঠালবাৰী। তো আপোনালোকে কেনেকৈ প্ৰমাণ কৰিলে যে বেমাৰটো নহয় বুলি আমি যেতিয়া তেওঁলোকে ক'লে আমাৰতো চিন্তা হৈ গ'ল না। আমাৰ চিন্তা হৈ গ'ল যে আৰে সঁচাকৈ হ'ব পাৰে নেকি এনেকৈ। ছাৰলৈ ফোন কৰিলোঁ, আছিফ ছাৰক ফোন কৰিলোঁ, আছিফ ছাৰক কেতিয়া হ'ব নোৱাৰে, ঠিক আছে মই চাই ল'ম ৰিপৰ্টটো এনেকৈ ক'লে। তাৰপিছত আমি নিজাববীয়াকৈ ডিমৌ হস্পিটেলত, চৰকাৰী হস্পিটেলত এইটো টেষ্ট কৰালোঁ, তেতিয়া নেগেটিভ পালোঁ। তেতিয়া আমি ইয়াত আহি ধৰিলোঁ, তেওঁলোকে কৈছে আমাক ভুল তথ্য আমি ইয়াৰ পৰা পঠিয়াইছোঁ বুলি ক'লে। ভুল তথ্য বুলি তেওঁলোকে স্বীকাৰ কৰিছে যে আমাৰ ইয়াত এইটো ভুল হৈ গ'ল, আমি এইটো পঠিয়াব নালাগিছিলে, সেইবুলি এতিয়া তেওঁলোকে ক'লে। তো এতিয়া যদি তেওঁলোকে এনেকৈ কৰে, আজি এজনৰ ভুল তথ্য পঠিয়াব, কাইলৈ দুজনৰ পঠিয়াব। ভুল তথ্যৰ পৰা মানুহৰ ভুল ট্ৰিটমেণ্ট হ'ব, ৰং ট্ৰিটমেণ্ট হ'ব, হয়তো মানুহ মৃত্যুৰ মুখতো পৰিব পাৰে। আজি এজনক কৰিব, তেনেকৈতো হৈ থাকিব। ইমান ডাঙৰ এটা হস্পিটেলত এনে কিয় কাম কৰিছে? তেওঁলোকৰ কেনেকৈ মানুহ ৰাখিছে? এক্টিভ মানুহ ৰাখক, ৰেডিঅ'লজিত ভাল ৰাখক, তেওঁলোকে যাতে ভুল ৰং এটা তেওঁলোকে ৰিপৰ্ট এটা নপঠিয়ায়। আহি আমি যেতিয়া তেওঁলোকক ধৰিলোঁ, তেওঁলোকে কৈছে যে আমাৰ এইটো ৰং ট্ৰিটমেণ্ট, ৰং আপুনি মানে আমি এইটো ডিলেট কৰিছোঁ। আমি কৈছোঁ ডিলেট কেনেকৈ কৰিলে? এইটো গভৰ্ণমেণ্ট পৰ্টেলৰ পৰা ডিলেটটো কেনেকৈ হ'ব? এইটোতো হ'ব নোৱাৰে, সেইটো আমাক প্ৰমাণ লাগিব, ডিলেট হ'ব লাগিব আৰু ভৱিষ্যতলৈ যাতে এনেকৈ হ'ব নালাগে। ল'ৰাটো মাইনা কুৰ্মী, 19 বছৰ হৈছে। নৰোত্তম হয়, আমাৰ এই ডিমৌৰ নৰোত্তম কুৰ্মী বোলা ল'ৰাজনে তেখেতৰ জণ্ডিছ কিবা হৈছিল বুলি দেখা পাইছিলে ব্ৰহ্মপুত্ৰ হস্পিটেলত। কিন্তু তেখেতলোকে পৰীক্ষা কৰিবলৈ দিলে, আৰু পৰীক্ষা কৰাৰ পাছত তেখেতলোকে হেপাটাইটিছ বি বুলি তেখেতলোকে পজিটিভ বুলি তেখেতলোকে মানে ৰিপৰ্টত উলিয়াইছে। আৰু তেখেতলোকে যিগৰাকী ৰোগীয়ে পাছত সন্দেহ হ'ল ৰোগী যে হ'ব পাৰে জানো। তাৰপিছত তেখেতলোকে ডিমৌত চৰকাৰী হস্পিটেলত গৈ মেলি টেষ্ট কৰালে, তাত গৈ দেখিছে যে মানে নেগেটিভ আছে, হেপাটাইটিছ বি নাই। তো আমি এইটো ক'ব বিচাৰিছোঁ যে ইমান ডাঙৰ এখন বিশাল হস্পিটেল, তেখেতলোকে 2 টকাৰ কাৰণে সাধাৰণ জনতাক বা ৰোগীক তেখেতলোকে কিন্তু বিপদে পৰিচালিত কৰি আছে। আজি যদি তেখেতলোকে যদি কেনেবাকৈ যদি ডিমৌৰ টেষ্ট নকৰাই যদি ট্ৰিটমেণ্ট আৰম্ভ কৰাই দিলেহেঁতেন,
তেতিয়া কি হ'লহেঁতেন তেতিয়া ৰং ট্ৰিটমেণ্ট হ'লহেঁতেন আৰু ৰং ট্ৰিটমেণ্ট হৈ সেই ল'ৰাজন মৃত্যুমুখত পৰিলেহেঁতেন তেতিয়া সেই মৃত্যুমুখত পৰা ল'ৰাজন এটা কি দায়িত্ব ল'লেহেঁতেন নেকি মেডিকেল কৰ্তৃপক্ষই গতিকে আমি তেখেতলোকক সকীয়াই দিব বিচাৰিছোঁ মেডিকেল কৰ্তৃপক্ষক যে আপোনালোকে ৰাইজৰ কাৰণে আছে ৰাইজৰ ভালৰ কাৰণে আপোনালোকে আছে গতিকে ৰাইজক আপোনালোকে যদি তেনেকৈ কৰে তেনেহ'লে কিন্তু ৰাইজে কিন্তু এই ব্ৰহ্মপুত্ৰ হস্পিটেলৰ ওপৰৰ প্ৰতি যোনটো বিশ্বাস আৰু আশ্বাস সেইটো কিন্তু নাথাকিব উঠি যাব গতিকে আৰু যি পৰ্টেলত যি এণ্ট্ৰি হৈ গ'ল নাম সেই ল'ৰাজনৰ আমি অনুৰোধ জনাইছোঁ বা আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই পৰ্টেলৰ পৰা নামবোৰ মানে ডিলিট কৰি দিব লাগে অন্যথা কিন্তু আমি SDC লৈকে আমি বা DC লৈকে আৰু আমাৰ যি স্বাস্থ্যমন্ত্ৰীলৈকে আমি কিন্তু যাবলৈ সাজু হয় ইতিমধ্যে কৈছে যে আপোনালোকৰ হস্পিটেলৰ পৰা এটা ভুল তথ্য দাঙি লৈছে মানে আমাৰ কি হ'ল এওঁলোকৰ পেচেণ্টজন আহিছিলে আমাৰ ওচৰলৈ ট্ৰিটমেণ্ট কৰাবলৈ তো তেওঁলোকৰ জণ্ডিছ ফৰ্ম হৈছিলে ল'ৰাজনৰ তাৰপিছত সেইটো আমি গভৰ্ণমেণ্টৰ তাত মানে কি হয় আপোনাৰ এণ্ট্ৰি কৰিব লাগে মানে নতুনকৈ পৰ্টেল এটা তেওঁলোকে হেৰি কৰিছে য'ত মানে আমি গোটেইখিনি পেচেণ্টৰ যিমান আমাৰ ডেইলি বেচিছত জণ্ডিছ হওক মেলেৰিয়া হওক জাপানিজ এনকেফেলাইটিছ হওক আৰু আপোনাৰ ফিভাৰ মোৰ দেন 15 days 7 days এনেকৈ বহুতখিনি দীঘল লিষ্ট এখন থাকে তো সেইখিনি মানে এণ্ট্ৰি কৰিব লাগে ডেইলি তো যাহে এওঁলোকৰ মই জণ্ডিছটো ল'ৰাজনক দেখিছোঁ সেইটো এণ্ট্ৰি কৰিছিলোঁ সেই এণ্ট্ৰি কৰিবৰ সময়ত মানে ছাৰ্ভাৰৰ অলপ ইছ্যু হোৱাৰ কাৰণে এইটো মানে এণ্ট্ৰিটো ভুলকৈ ছাৰ্ভাৰত এণ্ট্ৰি হৈ গ'ল তাৰপিছত আমি সেইদিনা সেইটো মানে ৰেক্টিফাই কৰিব পৰা আমাৰ ইয়াৰ পৰা সেইটো নহয় সেইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো মেইন ছাৰ্ভাৰ থাকে সেইটো ডিব্ৰুগড়ত থাকে তেওঁলোক লেডি এজনৰ থাকে তেওঁক মই জনালোঁ যে এইটো মানে বস্তুটো ভুল হৈছে এণ্ট্ৰিটো ভুল হৈ গ'ল তো সেই প্ৰচেছটো কৰোঁতে 2-4 দিন লাগি গৈছে আৰু তেওঁলোকৰ কপি এটাও পাইছোঁ এতিয়া যিটো য'ত লিখা আছে মানে ৰিকুৱেষ্ট হেজ বিন এপ্ৰুভড য'ত মানে আপোনাৰ এইটো ভুল ৰং এণ্ট্ৰি হৈছিলে আৰু তেওঁলোকৰ দুজন ৰেকৰ্ডটো আছিলে যে সেইটো ডিলিট কৰি দিয়া হৈছে ছিষ্টেমৰ পৰা আৰু হেণ্ডলৰ মানে ল'ৰাজনৰ একো এইটো ইছ্যু নহয় জাষ্ট মানে এইটো এণ্ট্ৰিটো মানে ভুল টাইপিঙত ইয়াৰ ছাৰ্ভাৰত মানে অলপ ছাৰ্ভাৰ প্ৰব্লেম হৈছিলে তো সেই ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে এইটো মানে ৰং এণ্ট্ৰি এটা গুচি গ'লগৈ আমি গভৰ্ণমেণ্টত অলৰেডি জনাই দিছোঁ এইটো কথাটো যিটো আমাৰ ৰং এণ্ট্ৰি হৈছিলে আৰু তেওঁলোকে মানে ৰিপ্লাই কৰি পিনি এইটো এপ্ৰুভ লেটাৰ এখন পঠাই দিছে লগালগ ৰাইজক কি আহ্বান জনাব এইটো আমাৰ ফালৰ পৰা ভুল এটা হৈ গ'ল মানে ছাৰ্ভাৰৰ পৰা ভুল হৈছে আমাৰ ফালৰ পৰা আৰু অলপ আমি সোনকালে ট্ৰাই কৰিব লাগিব আৰু বস্তুটো ঠিক কৰিবলৈ বিশ্বাসত লৈ হয় মৰাণৰ পৰা ৰাজু মিশ্ৰৰ প্ৰতিবেদন এনিভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন